তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে অৰুণোদয় 3.0 আঁচনিখনৰ যিটো টকা, সেই টকাটো কিন্তু এইবাৰ 10 তাৰিখে কোনেও পোৱা নাই। তো আপোনালোকে কিহৰ কাৰণে এই অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই? 10 তাৰিখে কিন্তু দিয়া ডেট, প্ৰতি মাহে 10 তাৰিখে দিয়া হয়। তো এইবাৰ কিন্তু দিয়া হোৱা নাই। তো সকলোৱে কিন্তু পোৱা নাই। তো কিহৰ কাৰণে এই যিটো অৰুণোদয় টকা সেইটো আপোনালোকে দিয়া নাই, আৰু আপোনালোকে এই মাহৰ টকাটো আপোনালোকে পাবনে নাই? তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু এই টকাটো আপোনালোকে এই যিটো 10 তাৰিখে দিয়া যিটো ডেট, যিটো অৰুণোদয় আঁচনিৰ টকাৰ ডেট যিটো দিয়া হয়, সেই টকাটো আপোনালোকে কেতিয়া পাব, আপোনালোকে পাবনে নাই বা আপোনালোকে কেতিয়া পাব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয় আঁচনিখনৰ যিটো টকা, সেই টকাটো পাবনে নাই আৰু কেতিয়া পাব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো কথা হ'ল, আপোনালোকে এই যিটো অৰুণোদয় টকা, যিটো এই 1250 টকাটো যিটো প্ৰতি মাহে 10 তাৰিখে দিয়া হয়, এই টকাটো আপোনালোকে পাবনে নাই? আপোনাক কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকে পাই যাব। কিন্তু কথা হ'ল, আপোনালোকে এই যিটো 10 তাৰিখে দিয়া ডেট, এই ডেটটো কিহৰ কাৰণে, এই ডেটত কিহৰ কাৰণে দিয়া নাই, মই আপোনালোকক সকলো ডিটেইলছ জনাই দি আছোঁ। তো অৰুণোদয় আঁচনিখনত বৰ্তমান কিন্তু বহুত কাম চলি আছে, নতুন এপ্লাই চলি আছে, পুৰণিসকলক নাম কৰ্তন কৰি দি আছে। তো বহুত কাম চলি থকাৰ ফলত 10 তাৰিখে দিয়া নাই, কাৰণ টাইম পোৱা নাই। সিহঁতে নতুন আপডেট আহিছে, মই আপোনালোকক জনাই দি আছোঁ। আপোনালোকক চালে সকলো বুজি পাব নতুন যিটো আপডেট আহিছে, কি কোৱা হৈছে আপডেটত, মই আপোনালোকক জনাই দিম। কিহৰ কাৰণে আপোনালোকে পোৱা নাই, আপোনালোকে কেতিয়া পাব, সকলো আপোনালোকক জনাই দি আছোঁ। তো এই অৰুণোদয় আঁচনিখনত কাম চলি থকাৰ কাৰণে 10 তাৰিখে দিয়া নাই। তো এই যিটো টকা, যিটো আপোনালোকে 10 তাৰিখে পোৱা যিটো টকা, এই টকাটো আপোনালোকে আজি হ'ল 14 জুন। তো আজি আপোনালোকে লাভ কৰিব। ভালকৈ শুনিব, আপোনালোকে আজি কিন্তু আপোনালোকে লাভ কৰিব। সোনকালে আপোনালোকে আপোনাৰ বেংক একাউণ্টটো চেক কৰি লওক, বা আপোনালোকে বেংকত গৈ আপোনালোকে চেক কৰি লওক। হয়তো আপোনাৰ এতিয়া সোমাই গৈছে চাগে। তো আজি কিন্তু আপোনাৰ ডেট 14 জুন তাৰিখে আপোনালোকে পাই যাব। কাৰণ তাতে যিটো আপোনাৰ নতুন আপডেট আহিছিলে, তাতে স্পষ্ট জনাই দিয়া হৈছে। মই বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰা নাই, মই কিবা এটা কামত ফচিছিলোঁ, ফচাৰ কাৰণে মই এটা কিবা প্ৰব্লেমত পৰিছোঁ। তো সেইকাৰণে মই বহুত দিন ভিডিঅ' আপলোড কৰা নাই। তো যিটো আপোনালোকে অৰুণোদয় যিটো টকা, এই টকাটো আপোনালোকে আপোনালোকে লাভ কৰিব। আজি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। মই আপোনালোকক জনাই দি আছোঁ, যিটো নতুন যিটো আপডেট আহিছে, সেই আপডেটটো মই আপোনালোকক শুনাই আছোঁ। তো ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো আহি গৈছে। ফাইনেন্স ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছামৰ পৰা এই যিটো অৰুণোদয় যিটো টকা কেতিয়া লাভ কৰিব, এই নতুন আপডেটটো ইয়াতে আহি গৈছে। স্পষ্ট আপোনাক ইয়াতে দিয়া হৈছে, এটেনশ্যন আপোনাক দিয়া হৈছে। ইয়াতে কোৱা হৈছে আপোনালোকে ইন ভিউ of the yet ongoing registration process under Arunodaya 3.0 and in compliance with the directions issued of Arunodaya benefits for June 2025 will commence from 14 June 2025. তো ইয়াতে স্পষ্ট ইয়াতে জনাই দিয়া হৈছে, যিটো 10 তাৰিখে দিয়া হয় অৰুণোদয় আঁচনিৰ টকা, এইবাৰ আপোনালোকে 14 তাৰিখে দিয়া বুলি ইয়াতে স্পষ্ট জনাই দিছে। তো আজি আপোনালোকে লাভ কৰিব, আজি কাৰণ 14 জুন। তাৰপিছত ইয়াতে আপোনালোকে তলত ইয়াতে এটা এটেনশ্যন দিয়া হৈছে, চেম কথা ইয়াতে লিখিছে। চাওক, ইয়াতে আপোনাক কোৱা হৈছে, আপোনালোকে চাব পাৰিছে টাইমটো, আপোনাক ডেটটো ইয়াতে দিয়া হৈছে 14 জুন 2025। তো 14 জুন 2025ত আপোনালোকে লাভ কৰিব বুলি ইয়াতে কোৱা হৈছে। তো আজি হ'ল 14 জুন। তো আপোনালোকে লাভ কৰিব, কাৰণ এই যিটো অৰুণোদয় টকা দিয়া হয়, এইটো মাহৰ 10 তাৰিখে দিয়া হয়। তো এইবাৰ কিন্তু 10 তাৰিখে দিয়া হোৱা নাই। সেইটো কাৰণে দিয়া হোৱা নাই যে অৰুণোদয় আঁচনিখনত বহুত কাম চলি আছে। তো এতিয়া হয়তো বহুতে কমেণ্ট কৰিব পাৰে যে মই নতুনসকলে পাবনে নাই। তো নতুনসকলে পাৰিব, যিসকলৰ আপোনাৰ ডাটা যদি আপোনাৰ এড হৈ গৈছে, আপডেট হৈ গৈছে, তো আপোনালোকে লাভ কৰিব। আৰু যদি হোৱা নাই, তো আপোনালোকে এই মাহত লাভ নকৰে, তো নেক্সট মাহত আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকল নতুন হয়, তো নতুনসকলে হয়তো পাব পাৰে বা নাপাব পাৰে। যিসকলৰ আপডেট হৈ গৈছে, ডাটা আপোনাৰ আপডেট হৈ গৈছে, আপোনাৰ এড হৈ গৈছে, তো সেইসকলে পাব। আৰু যিসকলৰ হোৱা নাই, সেইসকলে কিন্তু লাভ নকৰিব। তো আপোনালোকে নিশ্চয় গম পালে যে এইবাৰ আপোনালোকে 10 তাৰিখে পোৱা নাই। বহুতে কিন্তু চিন্তা কৰি আছে যে এইবাৰ হয়তো অৰুণোদয় আঁচনিৰ টকা নাপাম নেকি। বহুতে কিন্তু চিন্তা কৰি আছে। চিন্তা কোনো কৰিব নালাগে, কাৰণ 14 জুন আজি আপোনালোকে লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আপোনাৰ বেংক একাউণ্টটো চেক কৰি লওক, বা আপোনালোকে যদি নিজে নাজানে, তো আপোনালোকে বেংকত যাওক, বেংকত গৈ আপোনালোকে চেক কৰি লওক। আপোনাৰ একাউণ্টত হয়তো টকা সোমাই অলৰেডি গৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো দেৰি নকৰিব, সোনকালে আপোনালোকে যাই চেক কৰি ল'ব। তো আপোনালোকে
কোনো টেনশ্যন কৰিব নালাগে অৰুণোদয় টকা আপোনালোকে লাভ কৰিবই আপোনাক কোনো টেনশ্যন কৰিব নালাগে 10 তাৰিখে দিয়া হোৱা নাই বিশেষ কিবা কামৰ কাৰণে দিয়া হোৱা নাই কাৰণ অৰুণোদয় আঁচনিখনত বহুত কাম চলি আছে কাৰণ যিসকল পুৰণি হয় পুৰণিসকলক কিন্তু বহুত নাম কৰ্তন কৰি দি আছে কাৰণ সিহঁতে যোগ্যই নহয় অৰুণোদয় আঁচনি টকা পোৱাৰ যোগ্যই নহয় তো সেইসকলক কিন্তু নাম কৰ্তন কৰি দি আছে তো আপোনালোকৰ আৰু যিসকলে আবেদন কৰা নাই অৰুণোদয় আঁচনিখনত আবেদন চলি আছে আৰু যিসকলে অলৰেডি আবেদন কৰিছে সেইসকলৰ লিষ্ট আহি গৈছে তো আপোনালোকে যদি চোৱা নাই লিষ্টখন চাব পাৰিব তো মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে আপোনালোকে মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ তো আপোনালোকে চাই ল'ব অৰুণোদয় নতুন লিষ্ট আহি গৈছে যিসকলে নতুনকৈ আবেদন কৰিছিলে আৰু আপোনালোকে যিসকলে আবেদন কৰা নাই তো আপোনালোকে সোনকালে পঞ্চায়তত গৈ আপোনালোকে আবেদন কৰি লওক যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে পঞ্চায়ত আপোনাৰ ওচৰত থকা পঞ্চায়তত গৈ আপোনালোকে অৰুণোদয় ফৰ্মখন লৈ আহি আপোনালোকে আবেদন কৰি লৈ লওক তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে 10 তাৰিখে পোৱা নাই কিন্তু আজি আপোনালোকে লাভ কৰিব আৰু আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্টখন যদি এতিয়ালৈকে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ যিটো আধাৰ কাৰ্ড সেইখনৰ লগত যদি লিংক কৰা নাই তো সোনকালে লিংক কৰি লওক কাৰণ যদি লিংক নকৰে আপোনাৰ টকা লাভ নকৰিব কাৰণ চৰকাৰী যিটো টকা দিয়া হয় ডিবিডি মাধ্যমেৰে আপোনাক দিয়া হয় তো সেইকাৰণে আপোনালোকে সোনকালে আপোনালোকে লিংক কৰি লওক আৰু আপোনালোকে বেংকতে হওক বা আপোনালোকে নিজে আপোনাক যদি চেক কৰিব পাৰে তো সোনকালে চেক কৰি লওক কাৰণ আপোনাৰ টকা অলৰেডি হয়তো সোমাই গৈছে 14 জুন তাৰিখে আপোনাক দিয়া হ'ব বুলি কৈছে আৰু 14 তাৰিখে আপোনালোকে লাভ কৰিব তো আজি 14 তাৰিখ আপোনালোকৰ বেংক একাউণ্টত হয়তো অলৰেডি সোমাই গৈছে তো সোনকালে গৈ আপোনালোকে চেক কৰি লওক তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয় আঁচনিৰ টকাটো কেতিয়া লাভ কৰিব কোনসকলে লাভ কৰিব সকলোৱে যাতে জানিব পাৰে ধন্যবাদ